মই প্ৰথমে আজি আপোনালোকক আমাৰ এই ডিব্ৰুগড় জিলাত সদৌ মটক মহিলা পৰিষদৰ দ্বাৰা পৰিচালিত হৈ থকা মহিলাসকলৰ এই যিটো স্বাৱলম্বিতাৰ দিশে এখোজ আগুৱাই যাবৰ কাৰণে যিটো ৰূপহী মডেল চেণ্টাৰ 1 নামে আমি যিটো চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ, ইয়াত আমাৰ হেণ্ডলুম চুইঙৰ আছে আৰু হেণ্ড ড্ৰাইঙৰ যিটো আমাৰ প্ৰশিক্ষণ চেণ্টাৰ চলি আছে, এই চেণ্টাৰত আপোনালোক আজি উপস্থিত হোৱাৰ বাবে মই প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই চেণ্টাৰটোৰ যোগেদি মটক জনগোষ্ঠীৰ মহিলাসকলক স্বাৱলম্বিতাৰ এখোজ আগুৱাই নিয়াৰ আমাৰ যিটো লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি অসমৰ 7খন জিলাত মটক জনগোষ্ঠীৰ মহিলাসকলক এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত কৰিবৰ বাবে আমি আগবাঢ়ি গৈছোঁ। বৰ্তমান আমাৰ এই ডিব্ৰুগড়ৰ চেণ্টাৰটোত ইতিমধ্যে আমাৰ 3মহীয়া ট্ৰেইনিঙৰ সমাপ্ত হৈছে। ইয়াৰ পিছত আমাৰ ডিব্ৰুগড়টো সমাপ্ত হৈছে। তিনিচুকীয়াত এটা মডেল চেণ্টাৰ চলি আছে। তাৰপিছত যোৰহাটত, শিৱসাগৰ, লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলাৰ আদি কৰি লখিমপুৰতো চলি আছে। আৰু 5খন জিলাত আমাৰ চলি আছে। এই প্ৰশিক্ষণৰ যোগেদি আমাৰ মহিলাসকলে যিহেতু আমাৰ অসমীয়া মহিলাই তাঁতশালত সপোন ৰচে বুলি কয়, তো আমি এই তাঁতশালসমূহ উন্নত পদ্ধতিৰ তাঁতশালসমূহ প্ৰশিক্ষণ লৈ তেওঁলোকে কেনেদৰে উৎপাদনমুখী হ'ব পাৰে, সেইটোৱে হৈছে আমাৰ মূল লক্ষ্য। আৰু এই চুইঙত শিকাইছোঁ আমি আমাৰ মহিলাসকলে যিটো আমাৰ খুব সহজতে কৰিব পৰা এটা কাম, আমাৰ যিটো চিলাই মেচিনৰ কামটো আছে, এই চিলাই মেচিনৰ কামখিনি কৰি মহিলাসকল যাতে আমাৰ নিজাববীয়াকৈ এটা স্বাৱলম্বিতাৰ দিশ তেওঁলোকে বাছি ল'ব পাৰে। এই আজি নিবনুৱা সমস্যা, অসমৰ নিবনুৱা সমস্যা বুলি ক'লে আমাৰ যেনেকৈ আমাৰ এটা অসমৰ জ্বলন্ত সমস্যা হৈ পৰিছে, এই সমস্যাটো আমি কেনেকৈ সমাধান কৰোঁ, তাৰ আমাৰ এইবিলাক হৈছে আমাৰ লক্ষ্য উদ্দেশ্য। এই উদ্দেশ্যবিলাক আমি খুব সোনকালে আমি সমস্যা সমাধান কৰিব বিচাৰোঁ। বাকী আমাৰ প্ৰশিক্ষণৰ পিছত আমি চৰকাৰলৈ পুনৰবাৰ অনুৰোধ জনাম, আমাৰ এই চেণ্টাৰবোৰৰ যোগেদি আৰু যাতে অধিক পুঁজি তেওঁলোকে আগবঢ়ায়, আমাৰ মহিলাসকলক আৰু উন্নতিৰ দিশত আগবঢ়াই নিব পাৰে। ধন্যবাদ। ইয়াত ইতিমধ্যে আমাৰ 130গৰাকী মহিলা প্ৰশিক্ষণ দিয়া হ'ল। হয়, তেওঁলোক প্ৰশিক্ষণ দিব পৰাকৈ তেওঁলোক উপকৃত হ'ব পৰা নাই। ইতিমধ্যে আমাৰ 3 মাহ যিহেতু ট্ৰেইনিং শেষ হৈছেহে, 3 মাহ শেষ হোৱাৰ পিছত তেওঁলোকে আহি এই মুক্ত মনেৰে খোলা মনেৰে আহি এই অনুষ্ঠানটোত আমাক কাম কৰিব পাৰিব। ইতিমধ্যে আপোনালোকে চালে দেখিব পাৰিব যে তাঁতশালৰ কাম চলি আছে। আজি যিহেতু গৰমৰ বাবে আমি এই কেইদিনমান বন্ধ ৰাখিছিলোঁ চেণ্টাৰটো। বন্ধ ৰখাৰ বাবে আমি এখন নটিচো মাৰি থৈছিলোঁ যে বন্ধৰ বাবে আমি ৰাখিছিলোঁ, কিন্তু আমি চেণ্টাৰটো আমি বন্ধ কৰি দিয়া নাই। ইয়াত আমাৰ প্ৰথমে আমাৰ মটক জনগোষ্ঠী আমাৰ গামোচা হৈছে, তাৰপিছত হৈছে আমাৰ চেলেং কাপোৰবোৰ ইয়াত উৎপাদন হৈ আছে। চাদৰ মেখেলা হৈছে আমাৰ আমাৰ হ'বলৈ কামখিনি আগবাঢ়িব। আৰু যিহেতু সকলোৱে প্ৰশিক্ষণটো ল'লে, তেওঁলোকে খুব হেঁপাহ কৰিছে যে আমি জনগোষ্ঠী আমাৰ মহিলাসকলৰ যিখিনি প্ৰয়োজনীয় বস্তু আমি ইয়াত যাতে আমি নিজৰ প্ৰয়োজন পূৰাৰ লগতে আমি সমাজক কেনেকৈ আমি আমাৰ ব্যৱসায়িক দিশটো আগবঢ়াই নিব পাৰোঁ, তাৰ প্ৰতিও তেওঁলোকে খুব আগ্ৰহ প্ৰকাশ কৰিছে। ব্যৱসায়িক দিশটো ইয়াত যদি এতিয়া আমাৰ মহিলাসকলে যিটো আমাৰ ধৰি লওক আমাৰ যিটো জনগোষ্ঠীয় সাজ বুলি ক'লে আমাৰ বহুতখিনি প্ৰয়োজন হয়। সেই সাজখিনি যদি আমি বজাৰৰ পৰা কিনি নানি আমি তেওঁলোকক আজি আমি এই চেলেং কাপোৰখন আমি বজাৰৰ পৰা কিনি নানি আমি যদি বজাৰত আমাৰ দ্বাৰা উৎপাদিত বস্তুবিলাক আমি এভেইলেবল কৰিব পাৰোঁ, বা গামোচাখনকে হ'লেও মটক জনগোষ্ঠীৰ গামোচাখন এখনতো বজাৰত কিনিবলৈ নাপায়। গতিকে এই গামোচাখনে যদি আমি এখন বজাৰ দখল কৰিব পাৰোঁ, তেনেকৈ আমাৰ মহিলাসকল আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। হয়, প্ৰশিক্ষাৰ্থীসকলক আমি প্ৰথম পৰ্যায়ত তেওঁলোকক আমি বিশেষ সুবিধা দিব পৰা নগ'ল। যিহেতু আমি কিছুমান বস্তুবোৰ আগতে আমি এটা প্ৰশিক্ষণ কেন্দ্ৰ হৈ গৈছে, সেই কেন্দ্ৰত আমি যেতিয়া প্ৰশিক্ষণ দিয়া হৈছিলে তেওঁলোকক আমি প্ৰশিক্ষণ দিব বাবে বস্তুবিলাক আমি ভাড়ালৈ আনিছিলোঁ। কিন্তু এতিয়া এই চেণ্টাৰটোত যিমানবিলাক আপোনালোকে বস্তু দেখিছে, এই সম্পূৰ্ণ বস্তুবিলাক আমাৰ নিজাৰ হয়। ভৱিষ্যতে যদি এনেকুৱা প্ৰশিক্ষণ আহে, আমি বা প্ৰশিক্ষণ দিবলগীয়া হয় আৰু নতুন মহিলাক, তেতিয়া আমি আমাৰ নিজৰ বস্তুখিনিত আমি প্ৰশিক্ষণ দি সেই যিটো ভাড়ালৈ অনা খৰচাটো আমি নিজে বচাব পাৰিম। চেচনটো আকৌ আমি আগষ্টৰ এতিয়া 21 তাৰিখৰ পৰা আৰম্ভ হ'ব।
কেনে ধৰণৰ চিলেকশ্যনটো কেনেকৈ হয়? চিলেকশ্যনটো মানে বিশেষকৈ আমি মটক জনগোষ্ঠীৰ মহিলাসকলকে দিওঁ ইয়াত কাম শিকিবৰ কাৰণে। এতিয়া মহিলাসকল বুলি ক'লে কেতিয়াবা আমাৰ মহিলাসকলৰ অলপ এটা খেলি মেলি এটা আহে, যিহেতু মটক জনগোষ্ঠী বুলি কোৱাৰ লগে লগে আমি অৱশ্যে বিবাহতে মটক জনগোষ্ঠীৰ মহিলাসকলকো আমি যিসকল বিবাহতে হৈ আহে তেওঁলোককো আমি মটক জনগোষ্ঠী এই সুবিধাবিলাকত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকক আমি মানে গ্ৰহণযোগ্য বুলি ভাবোঁ। বয়সৰ সীমাবদ্ধতা বুলি ক'লে যিহেতু 60 বছৰ বুলি ক'লে এগৰাকী মহিলাই আজি চিলাই কাম কৰি বা তাঁতশাল ববলৈ তেওঁলোক কেতিয়াও সক্ষম নহয়। গতিকে আমি ধৰি লওক 20ৰ পৰা ওপৰৰ মহিলাখিনিকে আমি এই আমাৰ এইখিনি কামৰ বাবে আমি উপকৃত বুলি ভাবোঁ। এখন আমাৰ কমিটি থাকে, ইয়াৰ এখন কমিটি বনাই দিয়া হয়। সেই কমিটিখনত আমি এখন ফৰ্ম ইছ্যু কৰি দিওঁ। সেই ফৰ্মখন আমাৰ জনগোষ্ঠীয় মহিলাসকলে ফৰ্মখন উলিয়াই দিয়ে। সেইখনত তাত যিখিনি গাইডলাইন দিয়া হয় সেই গাইডলাইন মতে তেওঁলোকে আহি ইয়াত নামভৰ্তি কৰে। কমিটিত বিশেষকৈ আমি আমাৰ যিহেতু এইটো এটা আমাৰ নিজাববীয়া হয়, চৰকাৰৰ পৰা যিটো আমাৰ হাতত উঠাই দিব বিচাৰিছে তেওঁলোকে, গতিকে আমি আমাৰ মহিলাখিনিক আমি যিহেতু সংগঠন হিচাপে এই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ, আমাৰ সংগঠনৰ মহিলাসকলক লৈ আমি এই কমিটিখন আমি গঠন কৰি লৈছোঁ।